ভৰ্তি হোৱাৰ পিছত তেওঁলোকে আন ক'ৰবালৈ গৈছে ফুৰিবলৈ, কিন্তু সেই যে বাবাৰ আশীষত যে সন্তানটোৰ প্ৰাপ্তি হ'ল, বাবাক যে আনি দেখাবহি লাগে, সেই কথাটো যেতিয়া তেওঁলোকে পাহৰি যায়, তাৰপিছতে জতাটো দি দিয়ে। মোৰ বহুত দুখ লাগে। এই মানুহজনে মোলৈ ফোন কৰিছিলে, মেছেজ কৰিছিলে, চাকি দিবলৈ কৈছিলে, মই চাকি দিছিলোঁ, কিন্তু মোক এবাৰো নজনালে। কিন্তু হৃদয়ৰ পৰা মই শিৱৰ নামত, শিৱ বাবাৰ নামত সেই শক্তিক মই পূজা কৰিছিলোঁ। ইয়াত হয়তো আপুনি দেখিছে এভাগ শিৱলিংগ, এভাগ বিগ্ৰহ নহয়, কিন্তু ইয়াত এভাগ শক্তি আছে, যি শক্তিক মই মানুহৰ যেনেকৈ ল'ৰা ছোৱালীৰ মানুহৰ নাম দিয়ে ন, তেনেকৈ এটা নাম দি লৈছিলোঁ যে অগ্নিনাভ। এতিয়া দুখ লাগে মানে মই সেই ভাল পোৱা কামবোৰ মই কৰিব নোপোৱা হৈ থাকিলোঁ। যিজনী মাকে তাহাঁতৰ কাৰণেই ইমান দিন বিধে বিধে ৰান্ধি ৰান্ধি খোৱালোঁ, তাহাঁতেও দেখিছে মই ৰাইজৰ কাৰণে কৰি